প্ৰভু ভক্ত, কুকুৰে আপোনাৰ কেতিয়াও ক্ষতি নকৰে, যদিহে আপুনি তাক আক্ৰমণ নকৰে। পোহনীয়া কুকুৰেই নহয়, পদপথৰ কুকুৰকো আপুনি মৰম কৰক। আপোনাৰ কৃতজ্ঞতা কুকুৰে কেতিয়াও নাপাহৰে। হয়, আজি বিশ্ব কুকুৰ দিৱস। 2004 চনত কুলিন পেইজি নামৰ জীৱ-জন্তু কল্যাণৰ হকে কাম কৰা ব্যক্তিজনে এই কুকুৰ দিৱসৰ আৰম্ভণি কৰিছিল। আজি তেজপুৰৰ ভৌ ভৌ পেট ষ্টে নামৰ প্ৰতিষ্ঠানটোত উদযাপন কৰে এই দিৱস, য'ত এই পেট ষ্টেত ৰখা হৈছে বিভিন্ন প্ৰজাতিৰ কুকুৰ। নাম ৰখা হৈছে কুকুৰবোৰৰ গুগল, ইনষ্টা, জিও ইত্যাদি। আজি কেক কাটি পেট ষ্টেৰ স্বত্বাধিকাৰী মল্লিকা শৰ্মা আৰু পৰিয়ালে এই দিৱস পালন কৰে। ইয়াতে কুকুৰৰ বাবে আছে এটা হোষ্টেল, য'ত যিকোনো লোকে ৰাখিব পাৰে তেওঁলোকৰ কুকুৰসমূহ। তেওঁ বিশ্বাস যত জীৱ তত শিৱ, গতিকে অঞ্চলটোত তেওঁ বহু কুকুৰক শুশ্ৰূষা কৰাৰ লগতে প্ৰতিপালনো কৰে। কুকুৰ বহু মৰমীয়াল, ই কাৰো ক্ষতি নকৰে, যদিহে তাক ক্ষতি নকৰে। পৌৰাণিক কথাটো বাৰু ইমান নাজানো, হ'লেও যত জীৱ তত শিৱ বুলি কয়, মই সেইটো মানো। আৰু 2004 চনৰ 26 আগষ্টত কুলিন পেইজি, যিগৰাকী আছিলে এগৰাকী এনিমেল এডভকেট আমেৰিকাৰ, তেওঁ সেইদিনাখন তেওঁৰ নিজৰ ডগটো এডপ্ট কৰিছিলে। আৰু তেখেতেই সেইদিনাখন এনাউন্স কৰিছিলে আজিৰ দিনটোৰ পৰা যে ডগ ডে বুলি পালন কৰা হ'ব। আৰু সেই দিনটোৰ পৰাই সমগ্ৰ বিশ্বতে ডগ ডে পালন কৰা হয়। আৰু সেইটো বুলিয়ে নহয়, একচুৱেলি মোৰ কাৰণে ডগ ডে সদায়েই, কাৰণ মই কুকুৰৰ সেৱা কৰি ভাল পাওঁ, কুকুৰক মৰম কৰি ভাল পাওঁ। মোৰ লগতে অনবৰতে নহ'লেই মই থাকিব নোৱাৰোঁ এনেকুৱা একচুৱেলি। এতিয়া কথাটো হৈছে মোৰ এখন মোৰ এটা শ্বেল্টাৰ আছে। তাত আপোনাৰ ধৰক কিবা অসুবিধা হৈছে কুকুৰটো লৈ পেলাই আপুনি মোৰ ইয়াত থৈ যাব পাৰে, বা মোৰ ওচৰৰ যিমানখিনি কুকুৰৰ অসুখ বিসুখ হৈছে মই সিহঁতক চোৱা চিতা কৰোঁ। আৰু আজি ডগ ডে বুলি মোৰ এটাই সকলোলৈকে অনুৰোধ যে মানুহে কুকুৰ বোলা বস্তুটোলৈ ভয় কৰিব নালাগে। মানুহে যে কয় কুকুৰটোৱে মোক কামুৰিব বা কোনো কুকুৰে গৈ পেলাই আপোনাক কেতিয়াও খেদি খেদি নাকামুৰে। যদি সিহঁতক আপুনি কোনোবা দিনাখন অপকাৰ কৰি থোৱা নাই বা কোনোবা দিনাখন মাৰা নাই, সিহঁতি নিজৰ ছিকিউৰিটিৰ কাৰণেহে মানুহক কামুৰে। আৰু অসুখ হোৱাটো বেলেগ কথা, কাৰোবাৰ কোনোবা এটা কুকুৰ বেমাৰী বা অসুখীয়া, সিহঁতি নিজক ছেভ কৰিবৰ কাৰণে কাৰোবাক কামুৰি দিয়ে, সেইটো বেলেগ কথা। কিন্তু মানুহে কুকুৰলৈ যে ভয় কৰে, এইটো একদম মিছা কথা। কোনেও কুকুৰে ভয় কৰিব নালাগে। ৰাস্তা কুকুৰকেইটাৰ জীয়াই থকাৰ সিহঁতৰ অধিকাৰ আছে, আমাৰ যিমান জীয়াই থকাৰ অধিকাৰ আছে। গতিকে আহক আজিৰ দিনটোৰ সকলোৱে এটা সংকল্প লওঁ যে কুকুৰক অকণমান মৰম কৰিব পাৰোঁ যাতে।